আকৌ এবাৰ এই হৈছে সংকল্প এবাৰ নিৰ্বাচনৰ তাৎপৰ্য 2024 চনৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনত আমাৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চল শক্তিশালীভাৱে উন্নয়নৰ জোৱাৰ বুৱাই দিয়া আৰু ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক শক্তিশালী ৰূপ দি বিকশিত ৰাজ্য হিচাপে গঢ় দি সামগ্ৰিকভাৱে ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন উন্নত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু ইয়াৰ বাবে সুযোগ্য নেতৃত্ব দিব পৰা এগৰাকী মহান নেতা যিগৰাকী কৰ্মদক্ষতা ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে প্ৰতিপন্ন হৈছে প্ৰতিফলিত হৈছে আৰু ভাৰতবৰ্ষৰ জনগণে সেইগৰাকী মহান নেতা বিশ্বৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 10 বছৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকালত ভাৰতবৰ্ষৰ 140 কোটি 1 কোটি 2 কোটি নহয় 30 কোটি 50 কোটি 60 কোটি নহয় 140 কোটি জনগণে তেখেতৰ কাৰ্যকালত যিখিনি সুবিধা লাভ কৰিলে উন্নয়নৰ মুখ দেখিলে যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি শিক্ষা সংস্কৃতি ক্ৰীড়া বিজ্ঞান প্ৰযুক্তি উদ্যোগ কৃষি সমাজ আধ্যাত্মিকতা সাংস্কৃতিক সবলতা সকলো দিশতে যেনে ধৰণে ভাৰতবৰ্ষৰ জনগণে এটা উল্লেখযোগ্য পৰিৱৰ্তন দেখা পালে ইয়াৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণৰ মনত এইগৰাকী মহান নেতাৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা উপজিছে আৰু সেই বিশ্বাস আৰু আস্থাৰে ভাৰতবৰ্ষৰ জনগণে বিচাৰে এইখন ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ আমেৰিকা চাইনা জাপান জাৰ্মানী ফ্ৰান্স ব্ৰিটেইন সাউথ আফ্ৰিকা দক্ষিণ কোৰিয়া ইত্যাদি ইত্যাদি উন্নত ৰাষ্ট্ৰসমূহৰ লগত প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষই যাতে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ জনগণে সংকল্প লৈছে যে আমি মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগিব আৰু তেখেত প্ৰধানমন্ত্ৰী হ'লেই দেশৰ শাসনভাৰ শক্তিশালী হ'ব দেশত দুৰ্নীতি নাথাকিব ভ্ৰষ্টাচাৰ নাথাকিব কেলেংকাৰী নাথাকিব বৈষম্য নাথাকিব ইয়াক ভাল পাই ইয়াক বেয়া পোৱা সেই মানসিকতা নাথাকিব সকলোকে সমদৃষ্টি ৰাখি সকলোৰে সমমৰ্যাদা প্ৰদান কৰি সমন্বয়ৰ কাৰণে কাম কৰিব সেই চৰকাৰে হৈছে মোদী চৰকাৰ ইতিমধ্যে এই ক্ষেত্ৰত আপোনালোকে দেখিছে 2014 চনত যেতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল তেতিয়া তেখেতে কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছত ভাৰতবৰ্ষখন বহুত দুৰ্বল হ'ল কিয় দুৰ্বল হ'ল কংগ্ৰেছ দলটোৱে কোনোদিনেই ৰাষ্ট্ৰৰ জনগণৰ বাবে নিষ্ঠাৰে শ্ৰদ্ধা সহকাৰে কাম কৰাৰ সংকল্প নাছিল তেখেতসকলৰ নিষ্ঠা নাছিল আন্তৰিকতা নাছিল সমাজৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাছিল কংগ্ৰেছৰ নেতাপালি নেতাসকলে ক্ষমতাত থাকি কেৱল ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰিছিল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি শাসন ব্যৱস্থা দুৰ্বল কৰিছিল আৰু ফলত ৰাইজৰ আশা আকাংক্ষাক সম্পূৰ্ণৰূপে পিঠি দিছিল তাৰ বাবে ভাৰতবৰ্ষৰ দৰে ইমান সম্পদশালী এখন ৰাষ্ট্ৰ বিশাল ৰাষ্ট্ৰ অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে পূবৰ পৰা পশ্চিমলৈকে এইফালে উত্তৰ জম্মু কাশ্মীৰ লাডাখ চিয়াচিন গ্লেচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণৰ কন্যাকুমাৰীলৈকে এই বিশাল 29খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত অঞ্চল 140 কোটি জনগণ আৰু বিভিন্ন ধৰণৰ বৈচিত্ৰ্যময় এইখন ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি সভ্যতা ইত্যাদি ইত্যাদিৰ যোগেদি খনিজ পদাৰ্থ মানৱ সম্পদ সাংস্কৃতিক সম্পদ জল সম্পদ প্ৰাকৃতিক সম্পদ বনজ সম্পদ সকলো সম্পদ থকা সত্ত্বেও ভাৰতবৰ্ষ ইমান বছৰে কিয় পিছপৰি থাকিব লগা হ'ল এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছে দিব নোৱাৰে কাৰণ কংগ্ৰেছ নিজেই জানে
তেখেতসকলৰ প্ৰতিটো কাৰ্যকালতে কেলেংকাৰী আছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত